আজি বনাম মাছ এটো বিলাহী আৰু এ লাও ডাঙৰ লাও এটো বাৰু গুটেইডাল খাব নোৱাৰো এইকন খাম আজি এটো কাটি লৈছো তাৰ পিছত ইয়াতে আছে মগু দাইলৰ লগত হেৰি এটো সজিনা পাত দি বনাম সত এয়া হল সজিনা পাত এয়া সজিনা পাত খালে বহুত ভাল এই কাৰণে এয়া সজিনা পাত দি মগু দাইল বনাম কোন বেলেগকে বনাম দেখুৱাম ভিডিওটো এই নহৰ জহৰ দি তেল মাৰি পেলাই এনেকে ভিডিওটো বনাম এয়া হ'ব আজি দুপৰীয়াৰ আমাৰ দুপৰীয়া সাজৰ আয়োজন এয়া আজি খুব ধুনীয়া মাছটো একদম তেলাল মাছ খুব ধুনীয়া তো মাছটো কচ মাছ হবলা কচ মাছে হয়তো আৰু এয়া দেখাই আছো ভিডিওটোত কি বনালো আজি দুপৰীয়া সাজত চাই থাকিব ধুনীয়া লাউখিনি কাটি ললো এনেকৈ তাৰপিছত এতিয়া মই কুকাৰত অকণমান বইল কৰি লম মানে লাউটো সিজিবলৈ সময় লাগিছে অকণমান বইল কৰি লম তাৰপিছত এইখিনি লাউ বাকলি এইখিনি আকৌ পেলাই নিদো দেই এইখিনি ভাজিম লাউ বাকলি ভাজিও ভাল লাগে খাই এইটো এটা হ'ব এইটো লাউ বাকলি ভাজিম গতিকে ভিডিওটো চাই থাকিব অকণমান পিঁয়াজ দিলোঁ তাৰপিছতে পাঁচফোৰণ দিলোঁ পিঁয়াজ আৰু পাঁচফোৰণটো ঢাকি লৈ যাব ন ইয়াতে দি দিম বিলাহী আগতে বিলাহীটো এনেকৈ পিঁয়াজতে দি দিম বৰ টং টংকৈ শব্দ উঠিছে দেই মই এটা হাতে মোবাইল ধৰি আছো এটা হাতে ভিডিঅ' কৰি আছো যে অলপ ফ্ৰাই হ'বলৈ দিম অলপ ফ্ৰাই কৰি অকণমান নিমখ দি দিম আৰু বিলাহীটো সোনকালে গলিবৰ কাৰণে অকণমান হালধিও দি দিলোঁ লাউ সিজাওঁতে মানে মই অকণমান হালধি দিছিলোঁ সেইকাৰণে অকণমান দিছোঁ কাৰ ভাল লাগে বাৰু বিলাহী লাউ মাছ দিয়া তৰকাৰীকণ বনাব দেই আৰু এইফালে আমাৰ অজয়ে এয়া গাখীৰ গৰমাইছে খোৱা পৰা উঠি বহুত দেৰিকৈ উঠিছে সি খোৱা পৰা এয়া গাখীৰ গৰমাই কি বনাব জানো ইমান সোপা গাখীৰ বহাইছ কি বনাবি অজয় এই অজয়ে বোলে পায়স বনাব ইমান ধুনীয়াকৈ ক'লে শুনিলে পায়স বৰ ধুনীয়াকৈ ক'লে এতিয়া ইয়াতে মই এই বিলাহীটো এতিয়া অকণ কোমলি গ'ল যে এতিয়া লাউখিনি ইয়াতে দি দিম লাউ বইল কৰি থৈছিলোঁ অকণমান হালধি দি ইয়াতে দি দিলোঁ এইখন এনেকুৱা ধুনীয়া লাগিছে চাওক ৰংটো মানে এনেকৈ মই ইয়াত আলু দিয়া নাই আলু নিদিয়াকৈ বনাইছোঁ লাউ আৰু বিলাহী আৰু অকণ পানী দিব লাগিব যিহেতু অকণ পাতলাকৈ খাম লাউ ধুনীয়াকৈ সিজি গৈছে আৰু ধুনীয়াকৈ তৰকাৰীখন একদম বক বককৈ উতলি আহিছে ইফালে অজয়ো গাখীৰ উতলিছে একদম মুখেৰে ফুৱাই ফুৱাই এয়া তললৈ নমাই আছে চাবি এইটো খুন্দি আহিলোঁ সেয়া দেখিছেনে সি একদম মোৰ তৰকাৰীখন চাই তাৰ গাখীৰ যে বহাই থ'লে এইটো পাহৰিলেই এতিয়া উতলি আছে ইয়াতে এতিয়া মাছ আছে ইয়াতে মাছ দিম মাছ ফ্ৰাই কৰি দিছিলোঁ এয়া মাছ দি দিলোঁ 3 পিচ 4 পিচ 2 পিচ বেছি হ'ল ইয়াতে দিয়ে দিছোঁ আৰু এইটো তৰকাৰীখন খাই ধুনীয়া লাগিব মাছ ভজা তেল অকণমানো আছিলে ইয়াতে মই দি দিলোঁ মাছ দি দিলোঁ অকণমান
লৰাই দিওঁ তুলি আছে ইয়াতে অকণমান ধনিয়া দিম কাৰ লোভ লাগিছে বাৰু ইয়াতে ধুনীয়াকৈ ইয়াতে ধনিয়া দিলোঁ আৰু কেঁচা জলকীয়া দুটাও ফালি ফালি দি দিলোঁ ইয়াতে দেই কেনেকুৱা লাগিছে বাৰু তৰকাৰীখন ভাল লাগিছেনে ধুনীয়া লাগিছে দেখিলে আৰু খাবলৈ যে কি টেষ্টি হ'ব খাই পেলাই বাৰু দেখাম এইটো হৈ গ'ল লাও বাকলিৰ লগত আলু দি পেলাই এনেকৈ শুকানকৈ ভাজিছোঁ আজি দুপৰীয়া খানা এইটো তাৰপিছত আহি গ'ল আমাৰ স্পেচিয়েল খানা এইটো লাও বিলাহী মাছৰ জোল কেনেকুৱা লাগিছে বাৰু কি ধুনীয়া কপকপীয়া হৈ আছে জোলখন চাওক খাম আৰু আজি তেলাপি খাম আৰু দেই আৰু এইফালে হৈ গ'ল এইটো একদম বিৰাট ধুনীয়া টেষ্টি দাইল সজিনা পাতৰ লগত মগু দাইল বিৰাট ধুনীয়া স্মেল এটা আহিছে ঢাকোনখন উলিয়াই দিয়াৰ লগে লগে খাবা আৰু এইকেইখন হৈছে আজি দুপৰীয়াৰ খানা আজি দুপৰীয়াৰ খানা ৰেডি হৈ গ'লে মাছ লাও মাছ বিলাহী যিখন খুব ধুনীয়াকৈ তৰকাৰী বনাইছোঁ একদম কপকপীয়া হৈ আছে আৰু এইটো হ'ল সজিনা পাতৰ লগত মগু দাইল আৰু এইটো অজয়ে বনাইছে ডিমৰ কিবা অমলেট বনাই পেলাই কাৰী বনাইছে আৰু এইটো হ'ল লাও বাকলি ভাজি তাৰপিছতে ইয়াতে মই ভাততে অকণমান লৈ ল'ম এয়া মোৰ ভাত ল'লোঁ তাৰপিছতে ইয়াতে মাছ এপিচ ধুনীয়াকৈ লৈ ল'লোঁ আৰু অলপ তৰকাৰী লৈ ল'লোঁ এখন ল'লোঁ তাৰপিছতে এইফালে বনাইছিলে সৌৰভে চাটনি বুট সজিনা পাতৰ পাত আৰু নৰসিংহ পুদিনা এয়া দি লৈছে অকণমান চাটনি কাষতে লৈ ল'লোঁ এয়া ধুনীয়াকৈ খাম আৰু লোভ লগাবলৈ ধৰিছোঁ আৰু আপোনালোকক খালি মাছখন চাইড কৰি লওঁ এনেকৈ গৰম দিনত আৰু এনেকৈ খাই ভাল লাগে মাছৰ টেঙা এয়া লোভ লাগিছেনে তাৰপৰা খাই আছোঁ দেই কি যে মজা হৈছে অকণমান চাটনি খাই দিওঁ এয়া গতিকে আপোনালোকক লোভ লাগিছে নাই জনাব দেই মুখত ভাত ভৰাই লৈ কথাই ক'ব পৰা নাই গতিকে এয়া আজি আমাৰ দুপৰীয়াৰ খানা